ইয়াতে কোশ্চেন নাম্বাৰ 12ত কোৱা হৈছে যে এনচিইআৰটি মেথমেটিক্স ক্লাছ 10ৰ ৰিভিজন এক্সাৰচাইজৰ 6 নম্বৰৰ কোশ্চেনৰ 6 নম্বৰৰ 12 নম্বৰ কোশ্চেনত কোৱা হৈছে যে এটা সমান্তৰিকৰ কৰ্ণৰ দিক 86 মিটাৰ আৰু বাকী দুটা শীৰ্ষবিন্দুৰ যিকোনো এটাৰ পৰা ইয়ালৈ টনাৰ লম্বৰ দিক হৈছে 36 মিটাৰ তেন্তে সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে। তো পোনপ্ৰথমে যদি আমি চাওঁ ইয়াৰ চিত্ৰটো যদি আমি আঁকি লওঁ দেখাত কেনেকুৱা হ'ব, দেখাত এনেকুৱা এটা সমান্তৰিক আছে ধৰি লোৱা। এই সমান্তৰিকটোৰ এটা কৰ্ণৰ দিক কিমান কৈছে, কৰ্ণৰ দিক কোৱা হৈছে ইয়াতে ধৰি লোৱা এইটো কৰ্ণ আছে, কৰ্ণৰ দিক কোৱা হৈছে 86 মিটাৰ আৰু ইয়াৰ এটা লম্বৰ দিক কোৱা হৈছে, ইয়াৰ এটা লম্ব ক'ৰ পৰা ধৰি লোৱা ইয়াৰ পৰা এনেকুৱা লম্ব আছে, এইটো লম্বৰ দিক কোৱা হৈছে 36 মিটাৰ। তেতিয়াহ'লে ইয়াৰ পৰা সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে। কালি মানে কি, ভিতৰত কিমানখিনি ঠাই আছে আমি সেইটো উলিয়াব লাগে। তো চোৱা এইটোক আমি কেনেকৈ উলিয়াম, তো আমি যদি চাওঁ পোনপ্ৰথমে ইয়াত আমাৰ কি দিয়া আছে, আমি এনেকৈ লিখোঁ যে দিয়া আছে ইয়াত আমাৰ কি দিয়া আছে, কৰ্ণৰ দিক দিয়া আছে, কৰ্ণৰ দিক কিমান দিয়া আছে 86 মিটাৰ লিখিলোঁ 86 মিটাৰ আৰু ইয়াতে কি দিয়া আছে, এটা লম্ব দিয়া আছে আৰু লম্বৰ দিক কিমান আছে ইয়াতে 36 মিটাৰ। এতিয়া চোৱা ইয়াক যদি আমি ডাইৰেক্ট ইয়াক আমি লিখোঁ তেতিয়াহ'লে এনেকৈ আমি লিখাৰ পিছত ইয়াক আমি সলভ কৰোঁতে সাধাৰণতে অকণমান দিগদাৰী হ'ব পাৰে। তো ইয়াৰ এটা কাম কৰি ইয়াক এটা নাম দি দিয়া। ইয়াক যদি আমি নাম দিলোঁ, ছাপ'জ আমি এনেকৈ নাম দিলোঁ, ইয়াৰ নাম দিলোঁ ছাপ'জ আমি এ, ইয়াৰ নাম দিলোঁ আমি বি, ইয়াৰ নাম দিলোঁ আমি চি, ইয়াৰ নাম দিলোঁ আমি ডি আৰু ইয়াৰ নাম দিলোঁ ছাপ'জ আমি পি, এই 2 পইণ্ট দিলোঁ আমি পি। অ'কে, তো ইয়াৰ পৰা আমি এ চি ইজ কিমান পাই আছোঁ, এ চি ইজ 86 মিটাৰ। তাৰপিছত ইয়াৰ পৰা বি পি কিমান পাই আছোঁ, আমি বি পি কিমান পাই আছোঁ 36 মিটাৰ। তো চোৱা আমি এটা বস্তু গম পাওঁ যে এই সমান্তৰিকৰ কৰ্ণটোৱে কি কৰে, সমান্তৰিকৰ কৰ্ণটোৱে সমান্তৰিকটো দুটা সমান ত্ৰিভুজত ভাগ কৰে। তেতিয়াহ'লে এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি, এই ত্ৰিভুজ দুটাৰ কালি কি হ'ব, সমান হ'ব। তাৰমানে যদি আমি ইয়াৰ পৰা চাওঁ এইটো ত্ৰিভুজৰ যদি কালি চাওঁ, এইটো ত্ৰিভুজৰ কালি আৰু এই ওপৰৰ ত্ৰিভুজৰ কালি দুটা সমান হ'ব। তুমি তলৰ এই ত্ৰিভুজটোক যদি ছেপাৰেটলি আঁকি দিয়া দেখাত কেনেকুৱা হ'ব, দেখাত এইটো এনেকুৱা লাগিব হয়নে নাই, দেখাত এনেকুৱা লাগিব। অ'কে, ধৰি লৈছোঁ দেখাত এনেকুৱা লাগিব, এইটো আছে চি, এইটো আছে এ, এইটো আছে বি, ইয়াৰ পৰা লম্বটো নাম হৈছে, এইটো নাম হৈছে পি। এতিয়া ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ কিমান আছে 86 মিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ কিমান আছে 36 মিটাৰ। তেতিয়াহ'লে এইটো হৈ আছে কি আমাৰ ভূমি, এইটো হৈ আছে কৰ্ণ। তেতিয়াহ'লে ভূমি আৰু কৰ্ণ সাপেক্ষে আমি সমান্তৰিকটোৰ কালি উলিয়াব পাৰিম, ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম। চ' আমি ইয়াতে লিখিলোঁ দিয়াৰ ফৰ ত্ৰিভুজ, এইটো ত্ৰিভুজ ইয়াৰ পৰা এ চি এ বি চি ত্ৰিভুজৰ কালি, ত্ৰিভুজ এ বি চিৰ কালি। ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিল, ত্ৰিভুজৰ কালিৰ ফৰ্মুলা আছিল হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা। তো ইয়াতে লিখি দিয়া হাফ, ইয়াতে ভূমি কিমান আছে 86 মিটাৰ ইনটু উচ্চতা কিমান আছে 36 মিটাৰ। তেতিয়াহ'লে এইবাৰ যদি আমি কেলকুলেট কৰোঁ, ইয়াতে চোৱা 2 ইয়াতে কেইবাৰ যাব 4 বাৰ 3 বাৰ, ইমান মিটাৰ ইনটু 36 মিটাৰ। তো মিটাৰ লগত মিটাৰ ইনটু কৰিলে কি আহিব মিটাৰ স্কোৱাৰ আৰু এই দুটাক ইনটু কৰি দিয়া 43 লগত 36ক ইনটু কৰা কিমান পাবা 3 4 গুণ 18, 8 হাতত থাকিল 1, 6 4 গুণ 24 আৰু একত কিমান আহিব 25, ইয়াতে 3 3 গুণ কিমান আহিব 9, 3 4 গুণ কিমান আহিব 12, তো 8, ইয়াতে কিমান আহিল 4, ইয়াতে কিমান আহিব 4 আৰু একত ধাৰ হাতত 1 আছিল 5, ইয়াতে আহিল 1, তাৰমানে কিমান আহিল 1584 মিটাৰ স্কোৱাৰ। ঠিক আছে, তো এতিয়া আমি ইয়াতে লিখিম যে আমি জানো যে সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটোক দুটা সমান ত্ৰিভুজত ভাগ কৰে, যদি সমান ত্ৰিভুজত ভাগ কৰে তেতিয়াহ'লে আমি কি ক'ম, দিয়াৰ ফৰ ত্ৰিভুজ এ বি চিৰ কালি ইজ ইকুৱেলছ টু ত্ৰিভুজ, এই ওপৰৰ ত্ৰিভুজটোৰ নাম কি আহিব এ চি ডি,
তো ACD কালিও সমান তো আমি লিখিম ইয়াতে ত্ৰিভুজ ACD কালি ওকে ACD কালি তেতিয়াহ'লে এই দুটা কালি আমি কিমানকৈ পালোঁ এই দুটা কালি আমি কিমানকৈ পাইছোঁ 1584 মিটাৰ স্কোৱাৰকৈ পালোঁ আমি চ' দিয়াৰ ফৰ সামান্তৰিক ABCDৰ কালি তো চোৱা সামান্তৰিকটোৰ কালি কি হ'ব তেতিয়াহ'লে এই ত্ৰিভুজ দুটা কালি এইটো ত্ৰিভুজ ABCৰ কালি ত্ৰিভুজ ACDৰ কালি এই দুটা কালি প্লাছ কৰি আমি সামান্তৰিকটোৰ কালি পাই যাম আমি কি লিখিম সামান্তৰিকৰ কালি ইকুৱেলছ টু কালি কাৰ কালি ত্ৰিভুজ ABC প্লাছ কালি ত্ৰিভুজ ACD এইটো লিখি দিয়া ACD তো কিমান আছে 1584 মিটাৰ স্কোৱাৰ প্লাছ এগেইন 1584 মিটাৰ স্কোৱাৰ তেতিয়াহ'লে 1584 দুটাক প্লাছ কৰিলে আমি কিমান পাম ইয়াতে কিমান আহিব 8 ইয়াতে কিমান আহিব 16 6 হাতত থাকিল 1 এতিয়া 5 5 10 আৰু হাতৰ আগত কি আহিব 11ৰ 1 হাতত থাকিল 1 ইয়াতে আহিব 3 তাৰ মানে 3 ইয়াতে চোৱা এটা বস্তু ইয়াতে চাই লোৱা ইয়াতে কিমান আছিল আমাৰ 15 ইয়াতে এটা বস্তু লিখোতে আমাৰ অকণমান খেলি মেলি হ'ল 48 হয় এইটো 84 নহয় 48 হয় তো ইয়াতে আমি কিমান লিখিম 48 তো 48 তেতিয়াহ'লে 48 যদি আমি লিখোঁ তেতিয়াহ'লে ইয়াতে 48 চোৱা ইয়াতে আমি বস্তুখিনি আকৌ চাওঁ ইয়াতে 1548 তো এনেকৈ তোমালোকে ক্যালকুলেশ্যন কৰোঁতে অকণমান চাই চিতি ক্যালকুলেশ্যন কৰিবা যে লিখোঁতে হয়তো আমি শুদ্ধকৈ লিখিম বা ক্যালকুলেশ্যন কৰোঁতে আমি শুদ্ধকৈ ক্যালকুলেশ্যন কৰি বহুত আমি ফুলকৈ বহুৱাইছোঁ এক্সামতো অভাৰ প্ৰেছাৰ তেনেকুৱা হ'ব পাৰে চ' তোমালোকে অকণমান চিনচিয়াৰলি কামখিনি কৰিবা অ'কে এতিয়া চোৱা ইয়াত যদি চাওঁ আমি 8 আৰু 8 16 6 হাতত থাকিল 1 4 4 8 আৰু 1 কিমান আহিব 9 5 10 শূন্য হাতত থাকিল 1 1 আৰু 1 2 হাতৰ আগত 3 তাৰ মানে 3096 মিটাৰ স্কোৱাৰ হৈ যাব ইয়াৰ আনসাৰ অ'কে চ' আমি এইবাৰ চাম কুৱেশ্যন নম্বৰ 12 পিছত কিমান আহিব কুৱেশ্যন নম্বৰ অবভিয়াছলি 13 আহিব অ'কে তো চোৱা কুৱেশ্যন নম্বৰ 13ত কি কৈছে এটা ৰম্ভাসৰ কৰ্ণ দুডালৰ যোগ 24 মিটাৰ আৰু 10 মিটাৰ ৰম্ভাসটো বাহুবোৰ নিৰ্ণয় কৰা চ' ৰম্ভাসৰ ইয়াতে দি আছে ৰম্ভাস মানে কি আমি সবেই গম পাওঁ অ'কে আৰু ইয়াৰ লগে লগে এটা কাম কৰা পটককৈ তোমালোকে মই চিত্ৰ আঁকালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনটো দবাই আহা অ'কে এতিয়ালৈকে মই চিত্ৰটো ধুনীয়াকৈ আঁকি লওঁ ঠিক আছে ছাবস্ক্ৰাইব কৰিলে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 13 তেনেকৈ দিয়া আছে ধৰি লৈছোঁ ABCD এটা আছে ৰম্বাস ইয়াতে কি কৈছিল কৰ্ণ দুডালৰ জিগ 24 আৰু 10 তো এইটোক আমি ধৰি লৈছোঁ 24 এইটোক ধৰি লৈছোঁ আমি ছাপ'জ 10 তেতিয়া ৰম্বাসটোৰ কি কৰিব লাগে বাহু নিৰ্ণয় কৰিব লাগে আগতে আমাক কালি উলিয়াব লাগিছিল কিন্তু এইবাৰ আমি বাহু উলিয়াব লাগিব তো চোৱা এটা বস্তু আমি গম পাওঁ ৰম্বাসৰ প্ৰতিটো বাহুৰ দিক কি আছে সমান আছে ঠিক আছে আমি ইয়াতে প্ৰথমে লিখোঁ যে দিয়া আছে AC কিমান আছে 10 মিটাৰ আৰু ইয়াতে BD কিমান আছে BD আছে কিমান 24 মিটাৰ তো চোৱা এনেকৈ কৰ্ণ দিয়া থাকিলে কৰ্ণৰ পৰা আমি পৰিসীমা উলিয়াই এটা ফৰ্মুলা পাইছিলোঁ আমি ইয়াতে লিখিম যে আমি জানো যে বা উই নো দ্যাট ৰম্ভাসৰ পৰিসীমা মনত ৰাখিবা এইটো ফৰ্মুলা যে ৰম্ভাসৰ পৰিসীমা চ' এইটোক আমি দুটা নিয়মেৰে আমি লিখিব পাৰিম প্ৰথমে এটা চাই লওঁ তাৰপিছত আমি দ্বিতীয়টো আলোচনা কৰিম ৰম্ভাসৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল ৰুট অভাৰ ইয়াতে যে 2 ইনটু ৰুট অভাৰ কৰ্ণ দুটা স্কোৱাৰ কৰিব লাগে তাৰ মানে কৰ্ণ কি আছে ইয়াতে এটা আছে কি AC তো AC স্কোৱাৰ আৰু এটা কি আছে BD চ' BD স্কোৱাৰ মানে 2 ইনটু ৰুট অভাৰ কৰ্ণ দুটা স্কোৱাৰ তেতিয়াহ'লে 2 লিখিলোঁ এতিয়া চোৱা AC মানে কিমান 10 চ' ইয়াতে লিখি দিয়া 10 মিটাৰ স্কোৱাৰ BD মানে কিমান 24 ইয়াতে লিখি দিয়া 24 মিটাৰ স্কোৱাৰ এতিয়া আমি যদি চাওঁ ইয়াতে 2 ৰাখি দিলোঁ 10ক স্কোৱাৰ কৰিলে আমি কিমান পাম 100 মিটাৰক স্কোৱাৰ কৰিলে আমি মিটাৰ স্কোৱাৰ পাম 24ক স্কোৱাৰ কৰিলে আমি কিমান পাম 576 মিটাৰ স্কোৱাৰ পাম মানে 24 লগত 24 ইনটু কৰিলে এইটো পাম তেতিয়াহ'লে এই দুটাৰ পৰা আমি কি লিখিব পাৰিম 676 দুটাৰ পৰা এটা মিটাৰ স্কোৱাৰ
এইটো কি আছিল এইটো 26 ৰ স্কয়াৰ ৰুট নাম্বাৰ আছিল 26 ক আমি স্কয়াৰ কৰিলে এইখিনি পাম তো এইটোক আমি 26 মিটাৰ স্কয়াৰ লিখিব পাৰি লিখিলো তো ইয়াৰ পৰা স্কয়াৰ ৰুট কেনসেল কৰিলে কি থাকিব 2 * 26 মিটাৰ তো 2 ৰ লগত 26 ইনটু কৰিলে আমি কিমান পাম 52 মিটাৰ তাৰ মানে এই ৰম্বাসটোৰ চাৰিওটা বাহু যদি আমি প্লাস কৰো তেতিয়া আমি 52 পাম তো 52 হলে therefore প্ৰতিটো বাহুৰ দিক সো ৰম্বাসৰ কেইটা বাহু আছে চাৰিটা তো 52 মিটাৰ ডিভাইডেড বাই কৰি দিয়া 4 তেতিয়ালে কিমান আহিব 13 মিটাৰ তাৰ মানে প্ৰতিটো বাহুৰ দিক আমি 13 মিটাৰ কি পালো এটো হল এটা নিয়ম আৰু এটা নিয়ম এনেকে তোমালোকে চাব পাৰা যে সাপোজ চোৱা এটো নিয়ম অকমান ডিফাৰেন্ট হ'ব কিন্তু একো নাই কোনো সমস্যা নাই ইয়াতে ধৰি লোৱা এনেকুৱা এটা বাহু আছে ইয়াতে কিমান আছে 24 আছে ইয়াৰ পৰা ইয়াতে 24 আছে এনেকা আৰু এটা কি আছে কৰ্ণ আছে ইয়াৰ পৰা ইয়াতে কি আছে 10 আছে তো চোৱা আমি এটা নিয়ম শিকিছিলো যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত কৰে আৰু লম্বভাৱে তাৰ মানে এটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হল আৰু ইয়াতে আমি চাবলৈ গলে এটো যদি আধা হয় 24 আধা কিমান এটো 12 আৰু এটো 10 ৰ আধা কিমান 5 ওকে 10 ৰ আধা 5 তো চোৱা আমি যদি চাও তেতিয়া এটো যদি আমি সেপাৰেট কে আকো দেখাত কেনেকৈ হ'ব এনেকৈ লাগিব ঠিক আছে এটা আছে 12 এটা আছে কিমান 5 আৰু এটা আমাক উলিয়াব লাগে এতিয়া চোৱা পাইথাগোৰাছৰ সূত্ৰৰ পৰা যদি আমি চাও পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি আছিল যে কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়ালে ইয়াৰ পৰা চালে তুমি কৰ্ণ মানে ইয়াতে সাপোজ এটা সাইড লিখি দিছো আমি এটো সাপোজ ধৰি লৈছো a b c d এটো o এতিয়ালে কৰ্ণ কি আছে ইয়াতে ad সো ad স্কয়াৰ এতে ভূমি কিমান আছে ভূমি এটা সাইড ধৰি লৈছো সাপোজ এটো এটা 12 স্কয়াৰ আৰু এটা লম্ব ধৰি লৈছো আমি কিমান 5 স্কয়াৰ তো এতিয়া ইয়াৰ পৰা ad ৰাখি দিলে এইফালে স্কয়াৰ উঠাই দিলে এইফালে কি হ'ব ৰুট ওভাৰ আহি যাব 12 স্কয়াৰ মানে কিমান 12 * 144 আৰু 5 স্কয়াৰ কৰিলে কিমান 25 এতিয়ালে ইয়াৰ পৰা আমি ad কিমান পাম ৰুট ওভাৰ এতে কিমান আহিব দুটা প্লাস কৰিলে 69 হৈ যাব তেতিয়ালে ad কি লিখিব পাৰি আমি 69 কিমান 13 স্কয়াৰ তো স্কয়াৰ ৰুট কেনসেল হলে ad মানে কিমান 13 তার মানে এটা সাইড 13 তেতিয়ালে এটো 13 আমি এনেকে উলিয়াব পাৰো ওকে তো যে কোনো একটা নিয়ম তোমালোকে ব্যবহার কৰিব পাৰা কোনো সমস্যা নাই এতিয়া আমি চাম নেক্সট কোশ্চেন নাম্বার আমাৰ কিমান দি আছে নেক্সট কোশ্চেন নাম্বার আছে আমাৰ ইয়াতে 14 তো চোৱা 14 কি কৈছে 14 একেবাৰে ইজি কোশ্চেন দি আছে যে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুজোৰৰ যোগ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ ইয়াৰ মাজৰ লম্ব দূৰত্ব 7 হলে ট্ৰেপেজিয়ামৰ কালি যাব লাগে তো ট্ৰেপেজিয়ামৰ কালি ফৰ্মুলাটো কি আছিল আমি হেটা কথা জানিব লাগিব তাৰ পিছত আমি গোটেইখিনি সলভ কৰিব পাৰিম তো এনেকৈ দি আছে এটা দি আছে কিমান 4 মিটাৰ সমান্তৰাল এটো আৰু এটো সমান্তৰাল আছে আৰু এটা কিমান আছে 4 মিটাৰ সৰি এটা 4 মিটাৰ এটা 6 মিটাৰ আৰু এটা লম্ব দূৰত্ব কিমান আছে লম্ব দূৰত্ব কৈছে 7 মিটাৰ তো এটো মিটাৰ ঠিক আছে তো আমি এটা লিখিম যে দিয়া আছে সাথে লেখা যে দিয়া আছে ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুৰ যোগ কিমান আছে 6 মিটাৰ আৰু 4 মিটাৰ ওকে আৰু লম্ব দূৰত্ব কিমান আছে লম্ব দূৰত্ব 7 মিটাৰ তেতিয়াহ'লে আমি যদি লম্ব দূৰত্ব 7 মিটাৰ পাও তেতিয়াহ'লে আমি কি কম therefore কালি কাৰ কালি উলিয়াইছো আমি ট্ৰেপেজিয়ামৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু সমান্তৰাল বাহুৰ সমষ্টি সমান্তৰাল বাহুৰ সমষ্টি মানে কি সমান্তৰাল বাহু দুটাক আমি যোগ কৰিব লাগে ইনটু উচ্চতা বা লম্ব দূৰত্ব তো হাফ লিখি দিয়ে এতে হাফ সমান্তৰাল বাহু দুটা কি আছে এটা আছে 4 মিটাৰ প্লাস এটা আছে কিমান 6 মিটাৰ ইনটু উচ্চতা কিমান আছে 7 মিটাৰ তেতিয়া ইয়াতে হাফ লিখি দিলো 6 আৰু 4 প্লাস কৰিলে কিমান আহিব 10 মিটাৰ ইনটু 7 মিটাৰ তে 2 যাব 10 ৰ মাজত কিবাৰ 5 বাৰ তো 5 মিটাৰ ইনটু 7 মিটাৰ তো 5 ইনটু 7 কৰিলে আমি কিমান পাম 35 মিটাৰ স্কয়াৰ এটো হৈ গ'ল কোশ্চেন নাম্বার 14 ৰ সমাধান ওকে আমি পৰৱৰ্তী ভিডিঅ'ত কোশ্চেন নাম্বার 15 ৰ পৰা আমি আলোচনা কৰিম
তো তোমালোকে এটা কাম কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। অ'কে, আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।